গুড মৰ্নিং আৰু যেহেতু আমি এটা খোজকাঢ়ি যাত্ৰা কৰি আছোঁ আমাৰ গহপুৰ হাৱাজানৰ পৰা কামাখ্যা মন্দিৰলৈকে আজি হৈছে আমাৰ 4 নম্বৰটো দিন আৰু যোৱাকালি আমি আহি পালোহি নগাঁও তেলিয়া গাঁৱত এইপিনে বৌ আছিলে বৌহঁতৰ ঘৰত থাকিলোঁ বাকী বহুত চাগে আমনি কৰিলোঁ বেয়া চেয়া নাপাব আৰু দেই যি নহওক বহুত বেছি ভাল লাগিল একদম এদিন চিনাকি নহয় বাৰু দিন হ'ল চিনাকি বাকী একদম পূৰা ধুনীয়াকৈ থাকিলোঁ ঘূৰিলোঁ ফুৰিলোঁ খালোঁ মেলিলোঁ এতিয়া মুঠতে ইয়াৰ পৰা ওলাই দিওঁ বাকী থাকিব আকৌ লগ পোৱা আশাৰে দেই বাকী গৈ থাকোঁ আজি আমি মৃত্যুঞ্জয় মন্দিৰ ওচৰত আছে ইয়াৰ পৰা কিমানমান হয় কিলোমিটাৰ 6 কিলোমিটাৰ হয় ন এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰ প্ৰথম দৰ্শন কৰিম এইপিনে আমাৰ ভাইটি আছিল ইয়াৰ স্কুললৈকে আমাৰ লগত আজি খোজকাঢ়িব বেছি দূৰ নহয় 2 কিলোমিটাৰমান হ'ব বাৰু স্কুলখনলৈ যি কি নহওক দেখুৱাই থাকিম ভিডিঅ'টোৰ জৰিয়তে চাই থাকিব আজি আৰু এইপিনে যিহেতু 8টা বাজি পাৰ হৈ গ'ল সেইকাৰণে এই ভাইটিটোক আগতীয়াকৈ পঠিয়াই দিলোঁ তাৰ স্কুললৈ যিহেতু দেৰি হ'ব গুচি গ'ল আৰু এইপিনে আমি আহি পালোহি ভীম গাঁও এই ইয়াৰ গাঁওবোৰ বেলেগ বেলেগ গাঁও একদম দেই এইখন গাঁৱৰ নাম হৈছে ভীম গাঁও আৰু আজি বতৰটো কিবা এটা ভাল লাগিছে খোজকাঢ়ি হয়তো ভাল লাগিব পাৰে মানে বতৰটো দেখিছেনে ৰ'দ নাই মানে এনেকুৱা বতৰ হ'লে খোজকাঢ়ি বহুত বেছিয়ে ভাল লাগে আৰু এইবোৰ চব স্কুলীয়া সময় যিহেতু আৰু আজি স্কুল খোলা সেয়েহে পূৰা ল'ৰা ছোৱালী আজি বাটত দেখি আছে সময়ো হৈছে মানে স্কুলীয়া টাইম এখন আৰু এয়া আছে নগাঁও তেলিয়া গাঁও এইপিনে পালোহি ভীম গাঁও চাওকচোন এইখন ভীম গাঁও আৰু গাইজ এইফালৰ মানুহবোৰে খেতি পথাৰে চাব দেই মানে জেগাটো ধুনীয়া হয় ন এইবোৰ চব জলকীয়া খেতি বেঙেনা খেতি এইবোৰ চব খেতি লগা চিষ্টেমত তাকে ইচ্ছা আছিলোঁ আহিব ৰাতিপুৱা ইয়াত খেতিবোৰ মানে চব বেলেগ বেলেগ চিষ্টেমত কৰে এইটো চাইডে ৰাস্তাৰ মাজৰ পৰা খেতি হৈছে যেনে এইপিনে কচু তেনেকৈ মানে পূৰা চব খেতি এনেকুৱা ইয়াত কৰিছে আমি ভেন্দিও দেখিছিলোঁ আৰু এইপিনে উৰিয়া গাঁৱলৈ 9 কিলোমিটাৰ উৰিয়া গাঁও পামহি আৰু এইপিনে ফুলৰ বাগিচাও আছে কি ধুনীয়া ৰাস্তা কাষত ফুল ফুলি আছে কি বুলি ক'ম আৰু বহুত বেছি এটা ভাল লাগিছে আৰু গাইজ মোৰ লগত যে আহি আছিলে স্কুলীয়া ভাইটিটো সেইখন স্কুলতে পঢ়ে সি এই গাড়ীখন ৰখি আছে অলংপাৰা জাতীয় বিদ্যালয় এইখন দেখিছেনে পূৰা মজা আমি এতিয়া এইপিনে যাবগৈ লাগিব গাড়ী হৈ আছে আৰু মানে গাইজ এইফালে স্কুলবোৰ একদম ওচৰতে চাব দেই এইপিনে হ'ল পুৰণি গুদাম নিশিকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় এইখন আছে হায়াৰ ছেকেণ্ডেৰী আৰু সেইখিনিতে এখন স্কুল দেখিছোঁ ৰ'ব দেখুৱাই আছোঁ এইটো হৈছে বৰুৱা চুক দেখিছেনে এই বৰুৱা চুক আৰু জেগাত আছে বাৰু দেখিছোঁ এইপিনে আমাৰ যাদৱ ভাই ছাতি ল'বলগীয়া পৰিস্থিতি বৰষুণ দিছে তথাপিও ৰ'দটো নিদিওঁ বৰষুণ দিলে ভাল লাগে পাই আৰু এইপিনে শংকৰদেৱ বিদ্যা নিকেতন পুৰণি গুদাম দেখিছে এইখন পালোহি আৰু এখন আছে আগলৈ ইডুঙৰ আৰু এখন আছে নেকি স্কুল চাওকচোন এয়া পুৰণি গুদাম পালোহি আৰু এইফালে গাইজ আহি পাবহি হৈছোঁ মহামৃত্যুঞ্জয় মন্দিৰ ভাগ আৰু নগাঁৱত এয়া চাওক যিহেতু এতিয়া মেলা অম্বুবাচী চোৱা লাগি আছে ন মন্দিৰ যিহেতু বন্ধ সেইকাৰণে আজি দোকান চোকানবোৰ নাই দেখিছেনে একদম ঠাণ্ডা পৰিৱেশ হৈ আছে যেতিয়া খোলা থাকেতো গোটেই দোকানবোৰ খোলা থাকে আৰু আমি জানো আগতীয়াকৈ জানো মন্দিৰ ভাগ বন্ধ আছে বুলি কিন্তু মানে সাৰি যাবলৈ বেয়া লাগিছে যিহেতু আহিছোঁ ন ইমান দূৰ আহিছোঁ যে একণত সোমাই পেলাই সোমাই যাব নোৱাৰিলেও আঁতৰৰ পৰা হ'লেও লৈ যাব পাৰিম ন মানে চাই যাওঁ সেয়া চাওকচোন মন্দিৰ ভাগ চাই এটা ভাল লাগে মৃত্যুঞ্জয় মন্দিৰ চাব লাগিলে দাদা ভাই হয়নে হয়নে হয় কাৰ ডাইলগ হয়নে গোবিন্দ ককা ডাইলগ গোবিন্দ ককা এইটো গোবিন্দ হয়নে এইপিনে চাওকচোন মন্দিৰ ভাগ কিমান সুন্দৰ লাগিছে তই জুখিছিলি মানুহটো ওখ হ'লি সেইকাৰণে আহি গৈছে মন্দিৰ চব দোকান বন্ধ হাতৰ চোৱাৰ বাবে কোনোৱে নাই একদম মন্দিৰ ভাগত চব বন্ধ 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 আৰু এইপিনে নিজ কাষে চাপি আহি পাই গ'লোঁ পালোহি মানে মন্দিৰ ভাগ আৰু এইপিনে ছাগলী চাওকচোন পাঠা ছাগলী আৰু এইপিনে দোকান চোকান চব বন্ধ মৃত্যুঞ্জয় মন্দিৰত যি নহওক খুলিব আৰু 26 তাৰিখে ইমানটা সময় এইবোৰ চাওক আমি এবাৰ আহিলোঁ প্ৰথম মই আহিছিলোঁ গাড়ীত তাৰপৰা দুবাৰ আহিলোঁ চাইকেল লৈ তাৰপৰা 4 নম্বৰবাৰ আহিলোঁ খোজকাঢ়ি চাওক 4 নম্বৰবাৰ মই দৰ্শন কৰিলোঁ মহামৃত্যুঞ্জয় মন্দিৰ আৰু এইফালে সোমাই আহিলোঁ মন্দিৰৰ ভাগত আজি মানে যিহেতু ভকত নাই ন মানে অতিথি নাই ন পাৰ চৰাকেইটা খাবলৈ চাগে অলপমান অসুবিধা হৈছে চাওকচোন যাদৱ ভাই পাৰকেইটাকে আমি কিবা এটা দিব লাগিব গম পাওঁনে মগু পেকেট এটা কিনি
দেচোন মগু পেকেটটা লওঁ ৰ'ব দোকানখনৰ পৰা বেচেৰা পাৰকেইটা খাবলৈ আজি একো নাই ভাই চাওকচোন বিচাৰি ফুৰিছে কেনেকৈ বেয়া লাগে দিয়ক মগু পেকেটটা লওঁ পিনে দোকান এখন খোলা আছে অ' দাদা মগু আছে দিয়কচোন মগু পেকেটটা মন্দিৰততো দিব নাপায় ন হেৰি মানে পাৰ চৰাইকেইটাকতো একো খাব পৰা নাই চাগে পাৰকেইটাকে খুৱাই থৈ যাওঁ বেয়া হ'ব জানো অঁ কিমান দাম 30 টকা এটা দিবনে আৰু বুটৰ পেকেট এটা দি দিয়ক বুট খাব শুকান বুট খাব পাৰিব জানো হা খাব আমাৰ ঘৰত আছে ন দুটা লৈ ল'ব পাৰকেইটালৈ লৈ আহিলোঁ চাওকচোন বেচেৰা পাৰকেইটা টুকুৰা আছে চাগে গোটেই বিচাৰি ফুৰিছে একোৱে পোৱা নাই সিহঁতৰো পোৱালি আছে ন সি আৰু ওপৰতো আৰু আছে সিহঁতে এতিয়া খুলি পেলাই দিব লাগিব চাওকচোন এইকণতে দিম এতিয়া আৰু গাইছ চাওক এইপিনে খুলি পেলাই দিলোঁ আৰু পাৰ চাওক কিমান আহি চালিছেনে এয়া চাওক নাই এইফালে দেখিছে নহয় পাৰ চৰাই গুচি আহিলে বুট মগু খাবৰ বাবে আৰু মানে পুখুৰীত কাছ আছে কাছৰ কাৰণে একো নানিলোঁ বিস্কুটৰ পেকেট এটা তাকে লৈ আহোঁ সুধি লওঁ মানে দিয়ে নে নিদিয়ে দেই কাৰণ আকৌ কিবা অপকাৰ হ'ব পাৰে ন কাছৰ বাবে পাৰ চৰাই বা বুট মগু নৰ্মেলি হ'ব পাৰে আৰু এয়া আছিলে মন্দিৰ সুধি মেলি বিস্কুট দিব লাগিব অ' দাদা কাছক বিস্কুট দিব পাৰিমনে অঁ নাই কাছটো ওলাই আছে সন্মুখত পুখুৰীত অঁ নোসোমাওঁ আৰু এইফালে কাছকেইটাৰ বাবে বিস্কুট লৈ আহিছোঁ সিহঁতেও ভোকত যিহেতু আছে ন আৰু আমি এদিন ভোকত থাকিলে কেনেকুৱা লাগি যায় আৰু সিহঁতেও আজি 2 দিন হৈ গ'ল ভোকত থকা আৰু 2 দিন থাকিব লগা হ'ব আৰু চাগে নাহিব চাগে মোৰ নিচিনা ভোকত বস্তু দিব পৰা হয়তো চাগে আহিবও পাৰে কাৰণ চোৱা বুলি ভাবিয়ে নাহে যে নহওক ইয়াতে বিস্কুটটো দিব লাগিব এইটো পুখুৰী আৰু এইপিনে বিস্কুট লৈ আহিলোঁ আৰু কাছ চাচো ওলাইছে মাছো আহিছে কাছও আহিছে অঁ সৰু সৰু কৰি দিব লাগিব পূৰা মাছ বহুত ডাঙৰ কাৱৈ মাছ আছে দেই মাৰি দে খাব সিফালে কেইটামান দি দিয়ে সিফালে কেইটামান দিয়ে এইটো পাকে সিফালে দিম 1 2 3 আৰু সেইটো চাইডে দিলোঁ গাইছ এইটো চাইডে মাছ বেছি আছে চাওকচোন পটাপট আহি গৈছে দেই মাছকেইটা এয়া মাছ চাওকচোন পূৰা ডাঙৰ ডাঙৰ মাছেই আছে চব্জিকেইটা চিঙি মাছ গোটেই পুখুৰীতে মাছ খাবলৈ নোপোৱাকৈ আছিলে যে এইকেইটা ছাগলী যা যদি বন খায়ো পেট ভৰাব পাৰিব ধুনীয়া লাগিছে আৰু এইপিনে মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিলোঁ মানে সেৱাটো কৰিব নাপালোঁ আৰু সেইপিনে নামঘৰ ভাগত দেখুৱাই থৈ গৈছোঁ একেবাৰতে যিহেতু মই আহিছোঁ এতিয়া ভিতৰত সোমাব নোৱাৰি বন্ধ আৰু সেইপিনে হেলিপেডটো আছে আগত অহাসকলে দেখিছে হেলিপেড আৰু সেইপিনে চাই কিবা এটা বনাই আছে তেনেকুৱা যি কি নহওক ইয়াৰ পৰা এতিয়া ওলাই দিব লাগে মৃত্যুঞ্জয় মন্দিৰৰ পৰা দাদা লেটছ গো কি মজা মজা নে আহি ভাল লাগিল প্ৰতি বছৰ এবাৰ আহিলোঁ কেইবাৰ আহিলোঁ এবাৰ 3বাৰ চাইনাতো 5-6বাৰমান আহিলোঁ 5বাৰমান আহিলোঁ আৰু হৈ আছে আৰু এইফালে ওলাই দিলোঁ মৃত্যুঞ্জয় মন্দিৰৰ পৰা আৰু গৈ আছোঁ গুৱাহাটীৰ অভিমুখে ৰাস্তা কিন্তু গুৱাহাটী নাপামগৈ হেৰি কি নহওক চাওকচোন কি ধুনীয়া ভিউ ছাতি সোমোৱালি নে ল'ৰা সোমালোঁ ত' এনেকুৱা বতৰ হ'লে আৰু একো নালাগে আমাক মোৰ বসন্তীখন লৈ আহিব লাগিছিলে গুলি গ'লোঁ হয় এইটো বতৰত বসন্তী অনাহঁতে বসন্তী মিছ কৰিছোঁ দেই আজি আৰু এয়া জেগা চাওক
এইপিনে আহি পালোহি বৰঘাট মানে এইটো চেণ্টাৰটো আৰু চাহ একাপ খাওঁ বুলি সোমালোঁ আৰু যেতিয়া আমি চাইকেলত কেদাৰনাথ আহিছিলোঁ ন এই খাইচাং ইয়াতে মানে ভাত খাইছিলোঁ তাৰপৰা এখন দেখি মনত পৰিলে এইখনতে ৰখি দিলোঁ দাদাগুৰিত চাহ বনাব দিলোঁ তাত চাহ নাপায় তাত ভাত পৰঠা তেনেকৈ পায় মানে আৰু এইপিনে আমাৰ বেগকেইটাও ৰাখি দিলোঁ যাদৱ ভাই দাদা এজনে চাহ বনাই আছে এইটো কেক দেখিছেনে বৰ বেলেগ ষ্টাইল দেই গাখীৰ চাগে ঘৰৰ নে পাউডাৰ ঘৰৰ গাখীৰ নে চাহ সকলে চাহ ফ্ৰেছ ল'লোঁ এতিয়া চাহকাপ খাই পেলাই দাদা চাহ লওঁ আকৌ আৰু এইফালে আহি পালোহি এখন বাহনি কি ধুনীয়া পৰিৱেশ চাওঁ গোটেই গছ গছনি ভৰপূৰ হৈ আছে কাষতে এইপিনে এখন দোকান মানে পৰঠা খাব সোমাইছোঁ আমাৰ যাদৱ ভাই লগতে মানে খৰি দি দিছে খৰিটো খালোঁ তাৰপৰা আকৌ পুনৰ খোজকাঢ়ি আৰু এইপিনে আহি পাই গ'লোঁ একদম জাগীৰ ৰোডত আহি আমাৰ এইপিনে যাদৱ ভাই ফটো এটা দেহা একদম ব্লেক এণ্ড হোৱাইটকৈ বেলেগ হৈ গৈছে যি কি নহওক এইপিনে একদম ভাইহঁতৰ ৰুমত আহি গ'লোঁ পূৰা মজাকৈ এতিয়া খোৱা বোৱাটো মেইন যিহেতু আমি দূৰৰ পৰা আহিছোঁ একদম প্ৰেছাৰ উঠাই দিলে আৰু ৰুম বুলিলে গম পায় নহয় এনেকুৱা পৰিৱেশৰ মাজত যিয়ে নহওক আৰু ইয়াতে থাকিম আৰু নেক্সটটো ভিডিঅ' ইয়াৰ পৰা আৰম্ভ কৰিম ভিডিঅ'টো চাই কেনেকুৱা পালে ব্লগ জনাবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ' হৈছে